সময়বোৰ কেনেকৈ যায় গমেই নাপাওঁ। চাওঁতে চাওঁতে বহাগ বিহুটো পালেহি। হাতত ইপেনে ফুটাকৰি এটাও নাই। পিঠা পনা সান্দহ জলপানটো দূৰৰে কথা, ল'ৰা ছোৱালীকেইটাক কাপোৰ কানি এটাও দিবলৈ নোৱাৰিম চাগে। মা তুমি কি ভাবি আছা এনেকৈ অকলে অকলে? বিহুটো আহিলে লোকৰ মাকবোৰে পিঠাগুড়ি খুন্দে, জলপান বনায়, গোটেইখন উখল মাখল লগাই থাকে। তুমি আকৌ এনেকৈ মন মাৰিহে বহি থাকা। আমাৰ পিঠা পনা নবনোৱা নেকি মা? বিহুতকে আমি পিঠা এটাও খাবলৈ নাপাম। সদায় জানো লোকৰ ঘৰত খুজি খুজি খাই থাকিম? নিজৰ ঘৰতো কেতিয়াবা বনাব লাগে আকৌ। তুমি এটাও বিহুতে পিঠা পনা নবনোৱা। তহঁতে এতিয়া মোক তেনেকৈ ভাবিবি, মই জানো। কিন্তু মই পিঠা নবনাওঁ বুলিয়ে নবনোৱাকৈ নাথাকো নহয়, বা মই বনাব নাজানাও নহয়। পিঠা বনাবলৈ পিঠাগুড়ি লাগিব, তাকো বৰা চাউলৰ পিঠাগুড়ি। বৰা চাউল আমাৰ ঘৰত থাকিবও লাগিব নহয়। খোৱা চাউলকেইটাকে যোগাৰ কৰিব নোৱাৰোঁ, আকৌ এতিয়া বৰা চাউলনো মই ক'ৰ পৰা আনো কচোন? তথাপিও মা, গাঁৱত বহুত দুখীয়া মানুহ দেখিছোঁ, কিন্তু আমাৰ দৰে দুখীয়া কোনো নাই যেন পাওঁ। আমি বেছিয়ে দুখীয়া নেকি মা? দেউতাৰ যদি দেউতাকৰ সম্পত্তি এগালমান থাকিল হয়, তেতিয়া আমিও ধনী হৈ খাবলৈ পাৰিলোঁ হয় মাজনী। এতিয়া আমাৰ একোৱেই নাই। দেউতাৰে মই শূন্যৰ পৰা আৰম্ভ কৰিছোঁ, শূন্যৰ পৰা আৰম্ভ কৰি আজি এইখিনি পাইছোঁহি। দেউতাৰ দিনত এইখন চৰকাৰো নাছিল। দেউতাৰ দিনত যদি এইখন চৰকাৰ থকা হয়, দেউতাই ঘোচ নিদিয়াকৈ চাকৰি পালে হয়। কিন্তু ঘোচৰ কাৰণে দেউতাই চাকৰি এটাও নাপালে। সেইকাৰণে আজি আমাৰ এয়া বিলাই লোকৰ ঘৰত কাম কৰি কৰি খাব লগা হৈছে মাজনী। তহঁতেই যদি আমাক বুজি নাপাওঁ, কোনে বুজি পাব কচোন? বুজি পাওঁ মা, তোমালোকৰ দুখ বেদনা মই সকলো বুজি পাওঁ। কিন্তু কি জানানে, সেই বাহিৰত ল'ৰাকেইটামানে মাকহঁতে পিঠা বনাই আছে, আৰু সিহঁতে মাকৰ পৰা পিঠা আনি খাই আছে। আৰু আমাৰ ভাইটিয়ে সিহঁতৰ মুখলৈ চাই ৰৈ আছে। তাক মই দুবাৰ তিনিবাৰ মাতিলোঁ ঘৰলৈ, কিন্তু সি নাহিল। সিহঁতে পিঠা খোৱা চাই চাই সিহঁতৰ লগতে আছে। এইবোৰ দেখিলে বাৰু মোৰ বেয়া নালাগেনে? তই তাক জোৰ কৰি আনিবলৈ নোৱাৰিলি। যদি নাহে দুচাটমান লগাই দিব লাগিছিল। নহয় মা, সি কৈছে সিহঁতৰ বোলে পিঠা খাই হ'লে খেলিব। সি খেলিবলৈহে ৰখি আছে। বাকীকেইটা দিন যিয়েই নহওক, কিন্তু কিবা এটা উৎসৱ আহিলে আমাৰ ঘৰলৈ কিবা দুখবোৰ বেছিকৈহে অহা যেন পাওঁ। সেইবোৰ সকলো অভাৱৰ কাৰণে মাজনী। অভাৱৰ কাৰণে কিবা এটা উৎসৱ আহিলে তহঁতৰ আগত মই তলমূৰ কৰিব লগা হয়, লাজ পাব লগা হয়। তহঁতৰ অভাৱবোৰ পূৰাব নোৱাৰাৰ কাৰণে মই বৰ লাজ পাওঁ মাজনী। আমিতো কষ্ট কৰিছোৱে, তহঁতে দেখিয়ে আছ। মই সদায় কাম কৰিবলৈ যাওঁ, দেউতাৰো সদায় ওলাই যায় কামলৈ বুলি। কাম পালে কৰে, নাপালে আকৌ শুকান মুখখন লৈ উভতি আহে। মা তুমি নাকান্দিবাচোন, মই জানো তোমাক কিবা কৈছোঁ? তোমালোকে যেনেকৈ ৰাখিছা আমি তেনেকৈ আছোঁ দেখোন। ক'তনো কান্দিছোঁ, কিন্তু কথাবোৰে সন্তৰখনত একেবাৰে খুন্দা মাৰি ধৰিছে মাজনী। আমি ইমান অভাৱত আছোঁ, আমাৰ বাহিৰে আৰু কোনেও নাজানে আমাৰ ভিতৰখনত কি হৈ আছে। দিয়া হ'ব দিয়া, মই তোমাক পিঠা বনাবলৈ কৈ ভুলে কৰিলোঁ। তুমি মিছামিছিকৈ ইমান দুখ কৰিছা। মাজনীও তই বেয়া নাপাবি, কিন্তু ভাইটিক গেঞ্জি এটা আৰু হাফ পেণ্ট এটা আনি দিম বুলি ভাবিছোঁ। সি আকৌ হুঁচৰি গাবলৈ যাব নহয় লগৰবোৰৰ লগত। নতুন কাপোৰ এডাল পিন্ধিবলৈ নাপালে মাটিত একেবাৰে বাগৰি বাগৰি কান্দিব। কিন্তু মা পইচা, তোমাৰ হাতত পইচা আছে জানো? নাই অ' মাজনী, এতিয়ালৈকে হাতত ফুটাকৰি এটাও নাই। মালিকৰ ঘৰলৈ এতিয়া কাম কৰিবলৈ যাম নহয়, আৰু কেইবা ঘৰৰ মানুহৰ তাত মোক ঘৰ মুচিবলৈ মাতিছে। ঘৰটো মুচি দিলে পইচা দিব নহয়, সেয়া পইচাৰে তাৰ কাৰণে গেঞ্জি এটা হাফ পেণ্ট এটা আনি দিম। তই বেয়া নাপাবি, তই এতিয়া ডাঙৰ হ'লি নহয়, তই অকণমান বুজিবি। সি আকৌ সৰু হৈ আছে, সি একো বুজি নাপায়। বিহু দিনা যদি গেঞ্জি এটাও নতুনকৈ নাপায়, মাটিত বাগৰি বাগৰি কান্দি গোটেই চুবুৰীকে জনাব। নালাগে দিয়া মা, মোক নালাগে। তুমি মোৰ কথা ইমান চিন্তাও কৰিব নালাগে। মোক নতুনকৈ স্কুলৰ পৰা ইউনিফৰ্ম এযোৰ দিছে নহয়, মই তাকেই পিন্ধিবলৈ পাৰিম। ভাইটিকে দিবা কিবা এটা আনি। এতিয়া তুমি এনেকৈ বহি বহি কান্দি থাকিব নালাগে। যোৱা, ক'ত ক'ত কাম কৰিবলৈ মাতিছিল কাম কৰাগৈ। ঘৰৰ কাম বনৰ কথা চিন্তা কৰিব নালাগে, এইবোৰ মই কৰিম। মাজনীও তই আকৌ অকল কামতে লাগি নাথাকিবি। কাম বনখিনি পুতুককৈ কৰি মেলি অকণমান কিতাপত বহিবি, আৰু তাকো ঘৰলৈ মাতি আনি হাত ভৰি ধুবলৈ দিবি। অকণমান তাকো পঢ়িবলৈ কবি। মই যদি কাৰোবাৰ ঘৰত পিঠা বনাওঁ, তেনেহ'লে তহঁতলৈ পিঠা কেইটামান আনিম বাৰু। আৰু যদি কাৰোবাৰ ঘৰত পিঠাৰ সৈতে চাহ খাবলৈ দিয়ে, তেনেহ'লে লৈ আহিম। তহঁত দুইটা কেৱল ঘৰতে থাকিবি আৰু পঢ়িবি। হ'ব দিয়া মা, ময়ো অকণ পঢ়িম, ভাইটিকো পঢ়িবলৈ দিম। তুমি যোৱা, কামলৈ যোৱা। অ' মাজনী যাচোন মোৰ কাৰণে পানী গিলাচ আনগৈ। অ' দেউতা, আনিছোঁ গৈ ৰ'বা।
হেৰা এই কি হলো তুমি গালি তুলি পাৰিলা নেকি ছোৱালীজনীক তাই দেখোন মনটো একেবাৰে মৰি আছে নাই একো গালি পাৰা নাই মই আকৌ কেলে গালি পাৰিম তাইক তুমি যদি একো গালি তুলি পাৰা নাই তেনেহ'লে তাইৰ মনটো ইমান মাৰি আছে কিয় আপুনি জানেই দেখোন আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ বিহু আহিলে বিহ অহা যেনহে লাগে কেলে তাই কিবা বিচাৰিছিল নেকি কি লাগে তাইক নতুন কাপোৰ লাগে নালাগে ছোৱালী মানুহ যে বুজাই দিওঁতে বুজি পালে কিন্তু তাই মনত অকণমান দুখ পাইছে আমি বৰ দুখীয়া যে বহাগ বিহুটো আহিছে সকলোৱে ঘৰতে পিঠা পনা জা জলপান কিন্তু আমাৰ ঘৰত একো এটা নাই তেনেই উকা উকা তাই মোক পিঠা বনোৱাৰ কথা কৈছিলহি মইনো এতিয়া ক'ৰ পৰা পিঠা এসোপা বনাই খুৱাওঁ সিহঁতক এৰা আমাৰ নিচিনা মানুহৰ ঘৰলৈ সঁচাকৈ বিহু নহয় বিহে নামি আহে এবাৰ কাম বিচাৰি আহিলোগৈ আজি গাঁৱত কাৰো ঘৰতে কাম নাই আকৌ এবাৰ বেলেগ এখন গাঁৱলৈ ওলাই যাওঁ ক'ৰবাত যদি কেনেবাকৈ কাম এটা পাওঁ তেনেহ'লে সিহঁতৰ কাৰণে ব্ৰইলাৰ আধা কেজি আনিব লাগিব কাইলৈ বিহু নহয় সিহঁতে আকৌ সুদা ভাতকেইটানো কেনেকৈ খাব আৰু যদি পইচা ৰখে তেনেহ'লে বজাৰ কেইটামান কৰিম নে আটা আৰু মিঠাতেল আনিম পিঠা বনাবলৈ আপুনি যদি পইচা পায় তেনেহ'লে এটা কাম কৰিব ব্ৰইলাৰ আধা কেজি বা এপোৱা আনিব মই সিহঁতক কচুগুটি কেইটামান দি ব্ৰইলাৰখিনি ধুনীয়াকৈ ৰান্ধি দিম আৰু পিঠা খাওঁ কৈ আছে নহয় যদি পায় তেনেহ'লে আটা কেইটামান মিঠাতেল অকণমান লৈ আহিব বিহুলৈ বজাৰ সমাৰ কৰিবলৈ পইচা কেইটামান লাগিব বুলিয়ে আগতীয়াকৈ কাম কৰি পইচা ননাকৈ থৈ দিছিলোঁ এতিয়া সিহঁতৰ ঘৰত পইচা বিচাৰি গ'লে কয় কি যোৱা মাহত টেক্সত গোটেই পইচা কাটিলে এতিয়া দৰমহাই হোৱা নাই তই বোলে 400-500 টকাৰ লগতে লাগি আছ আমাৰ আৰু কিমান ডাঙৰ ডাঙৰ ধাৰ আছে তেনেকৈহে মোক কথা শুনায় তেনেকুৱা কৰিব বুলি জনা হয় মই আগতীয়াকৈ কাম কৰি কেতিয়াও নিদিলোঁ হয় আমি দুখীয়া মানুহ আমাৰ অভাৱ হোৱাটো স্বাভাৱিক কথা কিন্তু ইমান ধনী মানুহ চাকৰিয়ালা মানুহবোৰো ইমান অভাৱ থাকেনে হেৰা অভাৱ কেতিয়াও শেষ নহয় যিমান পইচা পাব সিমান ডাঙৰ ডাঙৰ অভাৱ আহিব হয় দিয়ক কথাষাৰ ঠিকেই কৈছে আপুনি অকণ সময় ঘৰত থাকে যদি থাকক মই কামলৈ যাওঁ মালিকৰ ঘৰৰ ঘৰকেইটা মুচি থৈ আহোঁগৈ যোৱা সোনকালে আহাকৈ বিহুৰ দিন ঘৰখনত মানুহজনী থাকিব লাগে এতিয়া অভাৱৰ কাৰণে কাম নকৰিলেও নহয় সেইকাৰণে যোৱা বাৰু কামখিনি কৰি থৈ লগতে আহিবা বাৰু চাই লওঁচোন শুনাচোন মই বিহু বজাৰ কৰিবলৈ যাওঁ মোক অকণমান পইচা লাগিছিল মানে অকণমান বেছিকৈ লাগিছিল তোমাৰ যদি একো অসুবিধা নহয় তেনেহ'লে তোমাৰ কাৰ্ডখনকে মোক দিয়া তুমিনো কি ইমান বজাৰ কৰিবা মোৰ তাত কেছ পইচা আছিলে 10,000 মান সেইখিনিকে লৈ যোৱা কি কথা ক'বলৈ আহিছা 10,000 টকাত কিবা বিহুৰ বজাৰ হয় নেকি বিহু বুলিনো আকৌ নতুনকৈ কি ল'ব লগা হ'ল তুমি দেখোন মাজে মাজে শ্বপিঙলৈ গৈ থাকা ৰঙালী বিহুৰ কাৰণে কিমান ডাঙৰ ডাঙৰ অফাৰ দি আছে সেইবোৰ অফাৰ নোলোৱাকৈ এনেকৈ এৰি দিম নেকি আৰু এনেই যিমানে শ্বপিঙলৈ নাযাওঁ নিজৰ কাৰণেহে বজাৰ কৰোঁ এতিয়া বিহু বজাৰ কৰিম মোৰ মা দেউতাহঁতৰ কাৰণে কাপোৰ কিনিম তোমাৰ মাৰ কাৰণে কিনিম মই ল'ম তোমাৰ কাৰণে আনিম ঘৰৰ কি বস্তু অভাৱ হৈ আছে গোটেইবোৰ আনিম দিয়া হ'ব দিয়া তুমি বাৰু মোৰ কাৰ্ডখনকে লৈ যাবা কিন্তু অকণমান চাই চিন্তি খৰচ কৰিবা হ'ব দিয়া মোক সেইবোৰ শিকাব নালাগে মোৰ প্ৰয়োজনীয়খিনিহে আনিম এনে এগালমান নানো নহয় তুমি কিমান সময়ত বজাৰলৈ যাবানো আৰু বজাৰলৈ যাওঁতে মাক কৈ থৈ যাবা নহ'লে মায়ে এনেই চিন্তা কৰি থাকে মই যাবলৈ ওলাই আছো মাক যদি ক'ব লাগে তেনেহ'লে মাক কৈ থৈ আহোঁ আৰু যাওঁৱেই তুমি গৈ থাকিবা তেনেহ'লে মই যাওঁ অফিচলৈ দেৰি হৈছে যোৱা মা মা মই বজাৰৰ পৰা আহোঁগৈ বজাৰলৈ যোৱা মা বজাৰলৈ যাওঁ বিহু বজাৰ কৰিব নালাগে জানো কিয় নালাগিব আকৌ বিহু বজাৰ নকৰিলে কেনেকৈ হ'ব হেৰি নহয় বোৱাৰী এই সান্দহ পিঠা কেইটামান কিনি আনিবাচোন বৰা চাউলৰ তিলৰ পিঠা কেইটামান খাবলৈ নাপালে বিহুৱে নালাগে দেখোন আনিব লাগিব মা আজিকালি বিহু চিহু যিমানেই নহওক কিয় সেইবোৰ দেখোন আমাৰ খাবলৈকে মন নাযায় আপোনালোকৰহে বৰ খাওঁ লাগি থাকে বোৱাৰী তোমালোকে সেইবোৰ সান্দহ পিঠা লাৰুৰ সোৱাদ বুজি নোপোৱা তোমালোকে কেৱল মিঠাই খোৱাতহে বুজি পোৱা এতিয়া ৰঙালী বিহুৰ বতৰ এতিয়া বজাৰত সেইবোৰ ওলাবই তুমি যদি পোৱা কেইটামান আনিবা মোৰ কাৰণে হ'ব দিয়ক মা আপোনাৰ কাৰণে মিঠৈ লাৰু নাৰিকলৰ লাৰু তিলৰ পিঠা সান্দহ গোটেইবোৰৰে অলপ অলপ আনিম বাৰু বেছি দেৰি নকৰিবা সোনকালে আহিবা বজাৰত মানুহৰ ভিৰ ভালদৰে যাবা বোৱাৰী হ'ব দিয়ক মা কাম কৰা বাইজনীয়ে ঘৰকেইটা মুচি আছে তাইক ভালদৰে ঘৰকেইটা মুচা কথা ক'ব আৰু যোৱাৰ সময়ত চাহ একাপ বনাই দুইজনীয়ে খাব পাকঘৰতে বিস্কুটো আছে হ'ব দিয়া আইতা মোৰ গোটেই কাম কৰি হ'ল ঘৰটো মুচিলোঁ এতিয়া বাইদেউক মাতকচোন মই যাওঁগৈ ডালিমী বোৱাৰী ঘৰত নাই নহয় বিহুৰ বজাৰ কৰিবলৈ কৈছে বহুত দেৰিয়ে হ'ল বিহুৰ দিন
ঘৰলৈ সোনকালে যাওঁ বুলি ভাবিছিলোঁ। বাইদেউ কিমান দেৰি কৰিবনো? জানো এতিয়া তাই কিমান সময়ত বা বজাৰ কৰি হয়। বজাৰ কৰি হ'লেহে আহিব। চে, বৰ বেয়া কথা হ'ল দেখোন। আজি উৰুকা, কাইলৈ বিহু। বিহুৰ বজাৰ একো কৰাই হোৱা নাই নহয়। বিহু বুলি ল'ৰা ছোৱালীকেইটাক কাপোৰ এটাও দিবলৈ পৰা নাই। ভাবিছিলোঁ বাইদেউৰ পৰা পইচা কেইটামান লৈ যাম। ল'ৰাটোৰ কাৰণে গেঞ্জি এটা কিনিব লাগিব। আৰু ক'ত কি পাওঁ, ঘৰৰ বজাৰ অকণমান কৰিম। এতিয়া যিটো দেখিছোঁ, ভবা কথা সিদ্ধি নহ'ব যেন পাওঁ। ৰঙালী বিহুটো আমাৰ কাৰণে কঙালীহে হ'বগৈ যেন পাওঁ। তই আগতেই ক'ব লাগিছিল বোৱাৰীক যে আজি পইচা কেইটামান লাগিব বুলি। বোৱাৰীয়ে তেতিয়া মোৰ হাতত দি থৈ গ'ল হয়। এতিয়া বজাৰ কৰি গোটেইবোৰ পইচা খৰচ কৰি দিয়াৰ পাছত তোক ক'ৰ পৰা পইচা দিব তই কচোন? হয় দিয়ক আইতা, মোৰেই ভুল হ'ল। মই আচলতে ভাবিছিলোঁ কামখিনি কৰি শেষ হোৱাৰ পাছত খুজিম। আগতীয়াকৈ পইচাৰ কথা ক'লে বেয়া পাব। তেনেকৈ ভাবি থাকোঁতেই এয়া হ'ল। এতিয়া কি কৰিবি আৰু? এতিয়া যা গৈ যা। এতিয়া ৰখি থাকিলে তোৰহে দেৰি হ'ব। তাই বা ৰাতি কিমান দেৰি হয় কোনো ঠিক নাই। আৰু বোৱাৰীয়ে কৈছিল চাহ একাপ বনাই মোকো খুৱাই থৈ যাবলৈ আৰু তয়ো খাবলৈ। পাকঘৰতে বিস্কুট আছে। পিঠা পনা বোৱাৰীয়ে বজাৰৰ পৰা আহোঁতে কিনি লৈ আহিব। বিস্কুটৰ সৈতে চাহ একাপ বনাই খাই তই গৈ থাক, বুজিছ? কাইলৈ এপাক আহিবি। যদি ক'ৰবাৰ পৰা পইচা কেইটামান ৰখে তেনেহ'লে তোক দি দিবলৈ ক'ম। আইতা, মই এতিয়া চাহ খাই নাথাকোঁ দিয়ক। এনেই বহুত দেৰি হৈ গ'ল। চাহ খাই থাকিলে আৰু দেৰি হ'ব। আপুনি যদি খায় তেনেহ'লে আপোনাকে একাপ বনাই দি থৈ যাওঁ। দিনটো কাম বনবোৰ কৰিছ, এতিয়া আবেলি সময়ত ঘৰলৈ যাব ওলাইছ। চাহ একাপ খাই যা আকৌ। তই দেখোন একোৱেই খোৱা নাই আজি। নালাগে দিয়ক, মোৰ আজি একেবাৰে ভোক লগা নাই। তই যদি নাখাৱ ময়ো নাখাওঁ দে। বোৱাৰী আহিলে একেবাৰে খাম। এনেও এইবোৰ বিস্কুট চিস্কুট দি মোৰ একেবাৰে চাহ খাবলৈ মন নাযায়। পিঠা পনা আনিলেহে চাহ খাম আৰু। তই যা গৈ যা, দেৰি কৰি থাকিব নালাগে। অঁ, যাওঁগৈ দিয়ক। হেৰা, তুমি এনেকৈ মন মাৰি আহিছা যে কামৰ পৰা? কি হ'ল তোমাৰ? মালিকনীয়ে কিবা গালি পাৰিলে নেকি? বুজিছে, ভবাৰ কথা একো সিদ্ধি নহ'ল। যেনেকৈ যি ভাবিছিলোঁ একোৱেই নফলিয়াল। এতিয়া কি হ'ব? মানে কি আৰু, মালিকনীৰ পৰা গোটেই ঘৰৰ কাম বনখিনি কৰি লৈ পইচা বিচাৰিম বুলি ভাবিছিলোঁ। কিন্তু মই কাম কৰি থাকোঁতেই মালিকনী ভুতুমকৈ ওলাই বজাৰ কৰিবলৈ গুচি গ'ল। এটকাও নাপালোঁ, বুজিছে? মালিকনী অহালৈ তুমি অকণমান ৰৈ নিদিলা কিয়? বজাৰ কৰিবলৈ ওলাই গৈছে। বজাৰ কৰি গোটেইবোৰ টকা খৰচ কৰাৰ পাছত মোকনো ক'ৰ পৰা টকা দিব? সেইকাৰণে গুচি আহিলোঁ। দিয়া, একো নাই দিয়া। আমি এনেকৈ চলিব লাগিব আৰু। টকা পইচা নাই বুলি মন বেয়া কৰি থাকিলেতো নহ'ব। বিহুহে, যাব দিয়া তেনেকৈ। নহয় অ', আপুনি আচলতে বুজা নাই। মই ভাবিছিলোঁ মালিকনীৰ পৰা পইচা লৈ বজাৰৰ পৰা গেঞ্জি এটা আৰু পেন এটাই পাওঁনে কি পাওঁ আমাৰ বোপাৰ কাৰণে আনিম। সি বিহু দিনা পিন্ধিব। সেইযোৰ কাপোৰ পিন্ধি সি হুঁচৰি গাবলৈ যাব। কিন্তু এতিয়া হুঁচৰি গাবলৈ যোৱাৰ সময়ত যদি সি নতুন কাপোৰ এটা পিন্ধিবলৈ নাপায়, সি দেখোন বৰকৈ কান্দিব। অঁ, হয় দিয়া, সি বৰ কান্দিব নহয়। মোৰ হাততো এটকাও নাইকিয়া হ'ল। 400 টকা এটা পাইছিলোঁ কাম কৰি। মাংস আধা কেজি আনিছোঁ আৰু ৰিফাইন আনিছোঁ, আটা আধা কেজি আনিছোঁ, আলু কেইটামান, পিঁয়াজ কেইটামান আনিছোঁ। তেনেকৈ দেখোন পইচাখিনি খৰচে কৰি দিলোঁ। তুমি আনিম বুলি কোৱাৰ কাৰণে ময়ো গুৰুত্ব নিদিলোঁ। তেতিয়া ল'ৰাটো বৰকৈ কান্দিব দেখোন। হেৰি, শুনিছেনে? আপুনি যাওকচোন, দোকান এখনত অকণমান ভৰিয়ে হাতে ধৰি বাকী কৰিয়ে কাপোৰ এযোৰ আনি দিয়ক। বিহু যোৱাৰ পাছতে মই পইচা দি দিম বুলি ক'ব। মালিকনীক কৈ মই পইচা আনি দি দিম, যাওক। আপুনি যাওকচোন, বিচাৰি যাওক। আমাৰ দৰে দুখীয়া মানুহক বাকী বোকা দিবলৈ বেপাৰীয়ে ভয় কৰে, বুজিছা? আমি যিমানেই সঠিক সময়ত পইচা সিহঁতক নিদিওঁ কিয়, সিহঁতে আমাক কেতিয়াও বিশ্বাস নকৰে। এবাৰতো চেষ্টা কৰি চাওক, নহ'লে কি হ'ব এতিয়া? ল'ৰাটোৱে বিহু দিনাখন কান্দি থাকিলে আমাৰ বাৰু ভাল লাগিবনে? ৰবা, কিবা এটা চিন্তা কৰিব লাগিব। ডালিমী, কোনো কাৰো ওচৰতে ধাৰ খুজিবলৈ যাব প্ৰয়োজন নাই। বাইদেউ, আপুনি মোৰ ঘৰত? আইতা, আপুনিও আহিছে? আহক আহক, ভিতৰলৈ আহক। ইয়াতে বহকচোন। হেৰি, শুনিছেনে? এয়া যে দেখিছে, এয়া মোৰ মালিকনী আৰু এয়া আইতা। নহয় ডালিমী, মোক মালিকনী বুলি কেলে চিনাকি কৰি দিছ? মোক বাইদেউ বুলি ক। অঁ বাইদেউ। হেৰি, শুনিছেনে? এয়া বাইদেউ। নমস্কাৰ নমস্কাৰ। আপোনালোক এনেকৈ কিয় থিয় হৈ আছে? বহক আকৌ। ডালিমী, তই ইমান দিনৰ পৰাই আমাৰ ঘৰত কাম কৰি আহিছ, তথাপিতো আজিলৈকে তই মোৰ আগত মুখ খুলি কথা এষাৰ ক'বলৈ নাজানিলি ন? মানে বাইদেউ, তই একদম মনে মনে থাক। তোৰ একো মানে শুনিবলৈ অহা নাই আমি। এইখিনি লৈ যা। ইয়াতে ল'ৰা ছোৱালীকেইটাৰ কাৰণে আৰু তহঁত দুয়োটাৰ কাৰণে কাপোৰ আনিছোঁ, নতুন কাপোৰ। কাইলৈ পিন্ধিবি। কিন্তু বাইদেউ, মই কৈছোঁ নহয়, তোৰ একো কথাই নুশুনো। লৈ যা এইখিনি। আৰু ডালিমী, তই মোক চাহ একাপ বনাই নোখোৱাকৈ গুচি আহিছিলি নহয়। এইখিনি লৈ যা। ইয়াতে চাউলৰ পৰা নিমখলৈ গোটেই বজাৰখিনি কৰা হৈ আছে। যা, চাহ বনাগৈ।
তোৰ ঘৰত আজি আমি চাহ খাই যাম। কিন্তু আইতা, মোৰ ঘৰত দেখোন একো পিঠা পনা বনোৱা নাই। আপুনি আকৌ খালী চাহো নাখায়, পিঠা পনা হ'লেহে খাই ভাল পায়। আমি তোৰ ঘৰত খালী চাহ খাবলৈ অহা নাই নহয়। যা, এই মোনাটো লৈ যাচোন। তাতে তহঁতৰ কাৰণে লাড়ু, পিঠা, সান্দহ মই সকলো বজাৰ কৰি আনিছোঁ। চেনি চাহপাতো আনিছোঁ, মিঠা দৈ অলপো আনিছোঁ। মিঠা দৈখিনি কাইলৈ বিহু দিনত খাবলৈ থৈ দে। আৰু চেনি চাহপাত আনিছোঁ নহয়, ধুনীয়াকৈ চাহ বনাই পিঠাৰ সৈতে আমাৰ কাৰণে লৈ আহগৈ। কিন্তু বাইদেউ, আপুনি বেয়া পালেও মই আপোনাক কথা এষাৰ ক'বই লাগিব। সিমানবোৰ বস্তু আমাক প্ৰয়োজন নাই নহয়। আপুনি এইবোৰ কেলৈ আনিব লাগে? মই নোকোৱাকৈ আপুনি নিজে এইবোৰ বস্তু আনিছে। তাৰ বিনিময়ত আপুনি মোৰ দৰমহাটো কাটিব। তেতিয়া মই ঘৰখন কেনেকৈ চলাম? মোৰ পোৱালীকেইটাক মই কেনেকৈ চলাম? আমাক বিহু চলিবলৈ ইমানবোৰ বজাৰ নালাগে নহয়। আমি দুয়োটাইনো কি নতুন কাপোৰ পিন্ধিম? আমাক কাপোৰো নালাগে। তোক মই প্ৰথমতেই কৈছোঁ মনে মনে থাক বুলি। এনেই আকৌ মুখখন চলাব নোৱাৰ। মুখ খুলি মোক কথাষাৰো ক'বলৈ নোৱাৰ আজি পইচা কেইটামান লাগিব বুলি। পাছত আকৌ বহুত কথা ক'বলৈ পাৰ। ডালিমী, তই আমাৰ ঘৰত কিমান দিনৰ পৰা কাম কৰি আছ? তই জানো আমাৰ ঘৰখনৰ সদস্যৰ দৰে নহয়? তই আমাক নিজৰ বুলি নাভাবিলেও আমি কিন্তু তোক নিজৰ বুলিয়েই ভাবোঁ। তই কামৰ পৰা পইচাকেইটা নোপোৱাৰ কাৰণে মনটো মাৰি গুচি আহিলি। আৰু সেইটো কথা মই বোৱাৰীক ফোন কৰি কৈছিলোঁ, বোলো পইচা কেইটামান বচাই লৈ আহিবা, ডালিমীক দিব লাগিব বিহু চলিবলৈ। কিন্তু বোৱাৰীয়ে কি কৰিলে চাচোন, তহঁতৰ গোটেই বজাৰবোৰ কৰি লৈ আহিছে। আৰু তই ভয় খাই থাকিবও নালাগে ডালিমী। এই সকলোবোৰ মোৰ ফালৰ পৰা তোৰ পৰিয়াললৈ উপহাৰ, বুজিছ? এইবোৰৰ দাম মই তোৰ দৰমহাত নাকাটো, বা তোৰ দৰমহাৰ লগত এইবোৰ একো লেটি-পেটি নাই। তোক মই নিজৰ ঘৰৰ সদস্যৰ দৰে ভাবোঁ। এইহেন ৰঙালী বিহু এটাত তহঁতে এনেকৈ কঙালীৰ দৰে থাকিবি, সেইটো বাৰু মই কেনেকৈ সহ্য কৰোঁ কচোন? মাৰ ঘৰখনত কাম কৰিয়ে তই পৰিয়ালটো পোহপাল দি আছ। এতিয়া তোৰ পৰিয়ালটো এইহেন বিহুৰ দিনত দুখত থাকিব, মই কেনেকৈ সহ্য কৰোঁ? আৰু তাৰ পাছত মই ভাবিলোঁ তোৰ পৰিয়ালটোত প্ৰয়োজন হোৱা এই ৰঙালী বিহুটোৰ কাৰণে সকলো বস্তুৱেই মই তোক কিনি দিম। আৰু সকলোবোৰেই কিনি আনিছোঁ। সেই সকলোবোৰৰ সৈতে তই ৰঙালী বিহুটো খুব ধুনীয়াকৈ ৰং উলাহেৰে উদযাপন কৰ, বুজিছ? ধন্যবাদ বাইদেউ, ধন্যবাদ। আপোনাক যে মই কি বুলি ধন্যবাদ দিম মই নিজেই ভাবি পোৱা নাই। বাইদেউ, আপুনি মোৰহেন ইমান দুখীয়া পৰিয়াল এটাক, ইমান দৰিদ্ৰ, ইমান অভাৱী পৰিয়াল এটাৰ মুখত সেই ৰঙালী বিহুৰ দিনটোত মুখত অকণমান হাঁহি বিৰিঙাবলৈ আপুনি যিকণ চেষ্টা কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ বাইদেউ। আপোনাৰ কাৰণে মোৰ পৰিয়ালটোৱে সেই ৰঙালী বিহুটোত অকণমান হাঁহিবলৈ পাব, সিমান অভাৱৰ পৰা আঁতৰি অকণমান ৰং ফূৰ্তি কৰিবলৈ সুবিধা পাব। এই সকলোবোৰ আপোনাৰ কাৰণেই হৈছে, আপোনাৰ চিন্তাধাৰণাৰ কাৰণেই হৈছে। একো নাই দিয়া, এইটো মোৰ কৰ্তব্য, বুজিছা? ডালিমীয়ে মোৰ ঘৰত বহুত দিন ধৰিয়ে কাম কৰি আহিছে। তাইক এনেকৈ দুখত মই কেনেকৈ থাকিবলৈ দিব পাৰোঁ? আৰু আমাক ভগৱানে ধন টকা পইচা দিছে। আমি যদি সেইবোৰ অকণমান ভাল কামত নলগাওঁ তেনেহ'লে ভগৱানেও আমাক দুখ ধৰিব নহয়। ডালিমী, যা, এনেকৈ ভেবা লাগি চাই থাকিব নালাগে। এই মোনাখন লৈ যা, ইয়াতে মাছ এটাও আছে, মাংস 1 কেজিও আছে। ধুনীয়াকৈ বনাই মেলি খাবি, পোৱালি কেইটাকো দিবি। আৰু আমাৰ কাৰণে চাহ বনাগৈ। কেইবাৰ ক'ব লাগে তোক? আইতা, আপোনালোক ইমান ধনী মানুহ, আপোনালোক আজি বিহুৰ দিনটোত মোৰ ঘৰত থিয় দিছেহি। ইয়াতকৈ আৰু মোৰ কাৰণে একো সৌভাগ্যৰ কথা হ'ব নোৱাৰে। আপোনালোক ইয়াতে বহক, মই এতিয়াই চাহ বনাই আনোগৈ। ৰবি, কি বাইদেউ? হেপী ৰঙালী বিহু। ধন্যবাদ বাইদেউ, আপোনালৈও হেপী ৰঙালী বিহু।